নমস্কাৰ, পুনৰ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি এটা বিগ আপডেট লৈ আনিছোঁ, যোনটো আপডেট আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপডেট, যোনটো APF বুলি কয়। আমি যদি আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ আমি আপডেট লৈ আনিছোঁ, যিহেতু সকলোৱে গম পাইছে আমাৰ আসাম ফৰেষ্ট প্ৰটেকশ্যন 2023 চনত ওলাইছিলে। 1200মান পষ্ট ওলাইছিলে। তাতে বহু ল'ৰা ছোৱালী হয়তো পাইছে আৰু বহু ল'ৰা ছোৱালী হয়তো থাকি গৈছিলে। যোনসকল ল'ৰা ছোৱালীয়ে এবছৰ এপ্লাই কৰিছে, 405টা পষ্টত এপ্লাই কৰিছে, তেওঁলোকে হয়তো জানে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত আমাৰ APF ডিপাৰ্টমেণ্টটো এটা বেটেলিয়ান পষ্টৰ, সকলোৱে গম পাইছে আৰু খুব ভাল পষ্ট। এইখিনি পষ্টত আমি এপ্লাই কৰিবলৈ এলিজিবল হ'বলৈ সকলোৱে গম পাইছে। আমাৰ HS বা আমাৰ চিম্পল মেট্ৰিক পাছ হ'লে হৈ যাব। আৰু তাত যদি আপোনালোকে কিমান দৌৰিব লাগিব বা লং জাম্প কিমান মাৰিব লাগিব, গোটেই প্ৰচেছখিনি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক প্ৰকাশ কৰি দিম। যিহেতু সকলোৱে গম পাইছে আমাৰ আসাম পুলিচৰ ABB নিচিনাকৈ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ APFত আমাৰ 32 মিটাৰ দৌৰিব লাগিব 14 মিনিটৰ ভিতৰত, আৰু 10 মিনিটত আপোনালোকে এক্সেলেণ্ট মাৰিব লাগিব। সেইখিনি সকলোৱে গম পাইছে। আৰু লং জাম্প আমি 16.5 ফুটমান মাৰিব লাগিব, সেইখিনি কথা সকলোৱে গম পাইছে। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো ভাবি আছে যে আমাৰ ABB নিচিনা AB আৰু AB নিচিনাকৈ আমাৰ তাতে চিন আপটো আছে বুলি, যোনসকল ল'ৰা ছোৱালীয়ে হয়তো ভাবি আছে, তেওঁলোকে ভুল ভাবিছে। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত যোনসকল পষ্ট আছে, যোনখিনি পষ্ট আছে, ফৰেষ্ট গাৰ্ডেই হওক বা গেম ৱাচাৰেই হওক বা APFেই হওক বা আমাৰ কনষ্টেবল গ্ৰেড 3 হওক বা জেল ৱাৰ্ডাৰেই হওক, এইখিনি পষ্টত কোনো ধৰণৰ চিন আপ নাই, সকলোৱে গম পাইছে। আমাৰ ফৰেষ্ট গাৰ্ডত যদি আপোনালোকে ৰানিং কৰে, ৰানিং কৰাৰ পাছত আপোনালোকৰ নেক্সট ষ্টেপ হ'ব এক্সাম দিয়াৰ পাছত আপোনালোকৰ এটা 26 কিলোমিটাৰ ৱাকিং টেষ্ট হ'ব 4 ঘণ্টাৰ ভিতৰত। সেইখিনি কথা সকলোৱে গম পাইছে। তো আজি আমি এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ APFৰ বিষয়ে। যিহেতু সকলোৱে গম পাইছে আমাৰ APFটো এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা বেটেলিয়ান পষ্ট। এই বেটেলিয়ান পষ্টটো খুব এটা সুন্দৰ পষ্ট বা আপোনালোকৰ প্ৰমোশ্যনো ভাল। তাত আমাৰ আসাম পুলিচৰ ABB নিচিনাকৈ এটা প্ৰমোশ্যন লেভেলটো ৰুলটো আছে, মেনুৱেলটো আছে, এইখিনি কথা সকলোৱে গম পাইছে। তো এইখিনি আপোনালোকক এটা সৰু এটা আপডেট দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু সকলোৱে গম পাইছে আমাৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাহত এইখিনি মাহত আপোনালোকৰ NBত অহা চান্স এটা আছে। যিহেতু আমাৰ ফিজিকেলৰ কাৰণে নৱেম্বৰ মাহত আমাৰ ইণ্টাৰভিউ লোৱা কথা এটা আছে। এইখিনি কথা সকলোৱে গম পাইছে। আৰু এতিয়াৰ পৰা আপোনালোকে অতি সোনকালে বা আজিৰ পৰা আপোনালোকে প্ৰেক্টিছ আৰম্ভ কৰক। যিহেতু এতিয়াও সময় আছে আপোনালোকৰ, যদি আজিৰ পৰা যদি আপোনালোকে ডেইলি 2 টাইম বা 1 টাইম যদি প্ৰেক্টিছ কৰা, তোমালোকে এটা তাত গৈ বহুত ভাল মাৰ্ক এটা লৈ আনিব পাৰিব ফিজিকেলত। এইটো কাৰণে মই কওঁ, আপোনালোকে জীৱনত যদি এটা কাম কৰিছে, যদি আপোনালোকে ভালদৰে মন দি কৰিব লাগে। যিহেতু আমি জীৱনত ল'ৰা হৈ জন্ম লৈছোঁ বা ছোৱালী হৈ জন্ম লৈছোঁ, যিহেতু আমাৰ দায়িত্বভাৰ থাকে। এই দায়িত্বভাৰটো নিজৰ বুলি লয় আমাৰ মানুহৰ জীৱনত একোটা এটা ইম'চনেল থাকে বা আপোনালোকৰ মটিভেশ্যন থাকে, সংগ্ৰাম থাকে। এই সংগ্ৰামবিলাকৰ মাজত আপোনালোকে নিজৰ জীৱনৰ কাৰণে বা নিজৰ সময়ৰ উলিয়াবৰ কাৰণে, নিজৰ জীৱনটোৰ কাৰণে কেনেকৈ সফল কৰিব পাৰিম, এইটো ভাবি আমি সকলোৱে চেষ্টা কৰিব লাগে। আৰু মই বেছি কথা নকওঁ, আপোনালোকৰ জানেই বা আমাৰ 32 মিটাৰৰ কাৰণে আমি কিমান কষ্ট কৰি আমি ৰানিং কৰিব লাগিব, এইখিনি কথা সকলোৱে গম পাইছে। আৰু মই বেছি কথা নকওঁ, আপোনালোকৰ এইখিনি যদি ক'বলৈ চেষ্টা কৰিছোঁ বা আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ। যিহেতু আমাৰ 32 মিটাৰ দৌৰিব লাগিব আপোনালোকে, আৰু 4.16 ফুটমান আপোনালোকে লং জাম্প মাৰিব লাগিব। আৰু আপোনালোকে এইখিনি কথা গম পাইছে। আৰু তাতে আপোনালোকৰ মেডিকেল হ'ব। তাই ইণ্টাৰভিউ শেষ হোৱাৰ পাছত আপোনালোকৰ এটা প্ৰেছক্ৰিপশ্যন শ্লিপ দিয়া হ'ব, একন'লেজমেণ্ট শ্লিপ বুলি। তাতে আপোনালোকৰ গোটেই মাৰ্কখিনি লিখা থাকে, আপোনালোকৰ কিমান মিনিটত আপোনালোকে ৰানিঙত সোমাইছে বা আপুনি কিমান জাম্প মাৰিছে, এইখিনি গোটেইখিনি লিখা থাকিব। যদি ফিজিকেলত যদি নেক্সট ষ্টেপ আছে আপোনালোকৰ বা ৰিটেন হ'ব, ৰিটেনটোত যোনখিনি ল'ৰা ছোৱালী হয়তো মোক কমেণ্ট কৰি আছিলে ৰিটেনটোৰ কাৰণে চিলেবাছ দিয়ক বুলি। ইয়াৰ মই নেক্সট ভিডিঅ'ত আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা যোনটো ফৰেষ্ট ডিপাৰ্টমেণ্টত এক্সাম আহে, এক্সামৰ যিহেতু আপোনালোকৰ কম্বাইন এক্সাম হয়, কম্বাইন এক্সামত আমাৰ কি চিলেবাছ আহিব, গোটেইখিনি আপোনালোকৰ নেক্সট ভিডিঅ'ত মই দিবলৈ চেষ্টা কৰিম। তো এইখিনি আছিলে সৰু এটা ভিডিঅ'। আপোনালোকৰ এটা ভাল খবৰ মোৰ চেনেলৰ কাৰণে, যিহেতু গুগল এডচেঞ্চ একাউণ্ট আজি মোৰ ইউটিউবটো প্ৰায় 3-4 বছৰ মানে হ'ল ইউটিউব মোৰ একাউণ্ট খোলা। খালি মোৰ মানে ইউটিউবটো এটা বেয়া হৈ আছিলে মাজতে, এইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ। আৰু মাজতে মই আজিৰ পৰা মই 20 দিনৰ আগত ঠিক কৰাইছিলোঁ। ঠিক কৰাৰ পাছত মোৰ এইটো গুগল এডচেঞ্চ একাউণ্ট পিনটো আহিছে। আৰু এইকাৰণে ভাল লাগিছে, আপোনালোকৰ ছাপোৰ্টৰ কাৰণে আজি মোৰ এই এডচেঞ্চ একাউণ্টটো পাবলৈ সক্ষম হৈছোঁ। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।